নমস্কাৰ এন টেলিভিছনৰ প্ৰাইম নিউজত সমূহ দৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'ত মই অৰূপ সংগম সোণোৱাল চাওঁহক কি তথ্যই দখল কৰিছে বাতৰিৰ শিৰোনাম ডিব্ৰুগড়ৰ অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ খেলপথাৰত তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব ঊনবিংশতিতম বহাগী উৎসৱ মৰাণৰ ডিপু জুৱেলাৰ্ছত এগৰাকী মহিলাৰ চুৰিকাণ্ডই এতিয়া সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ হৈ অখিল গগৈ আৰু NDAৰ প্ৰাৰ্থী জাবেদ ইছলামৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই সৰ্বানন্দ সোণোৱালে মাজুলীত দুজন যুৱকে ড্ৰাগছ বিক্ৰী কৰিবলৈ যাওঁতে ধৰা পৰে গাঁওবাসীৰ হাতত এতিয়া বিতং বাতৰি ডিব্ৰুগড়ৰ অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ খেলপথাৰত নিজ কদমনি যুৱ সংঘ ডিব্ৰুগড়স্থিত অসম শক্তি বিতৰণ কোম্পানী অসম বিদ্যুৎ প্ৰবহণ নিগম লিমিটেডৰ উদ্যোগত আৰু নিকটবাসী ৰাইজৰ সহযোগত ইংৰাজী 9, 10 আৰু 11 মে'ত তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব ঊনবিংশতিতম বহাগী উৎসৱ ডিব্ৰুগড়ৰ অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ খেলপথাৰত নিজ কদমনি যুৱ সংঘ ডিব্ৰুগড়স্থিত অসম শক্তি বিতৰণ কোম্পানী অসম বিদ্যুৎ প্ৰবহণ নিগম লিমিটেডৰ উদ্যোগত আৰু নিকটবাসী ৰাইজৰ সহযোগত ইংৰাজী 9, 10 আৰু 11 মে'ত তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব ঊনবিংশতিতম বহাগী উৎসৱ উল্লেখ্য যে বিহু সন্মিলনখনিৰ লগত সংগতি ৰাখি উদযাপন সমিতিয়ে দেওবাৰে এক চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰে ক শাখাত 10 বছৰৰ পৰা আৰু খ শাখাত 11ৰ পৰা 15 বছৰ বয়সৰ ভিতৰত প্ৰায় 85 গৰাকী ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰি এই চিত্ৰাংকন প্ৰতিযোগিতাখনিত ভিন্ন প্ৰকাৰৰ চিত্ৰ অংকন কৰা পৰিলক্ষিত হয় 26 মে অৰ্থাৎ প্ৰথম দিনৰ কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন শ্বহীদ তৰ্পণকে ধৰি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰাৰ কথা প্ৰকাশ কৰে বিহু উদযাপন সমিতিয়ে আমি প্ৰত্যেক বছৰে এই বছৰ আমাৰ ঊনবিংশতিতম বাৰ্ষিক বহাগী উৎসৱ আমি আয়োজন কৰিছোঁ মাজতে আমাৰ কেইটামান কোভিডৰ কাৰণে ধৰক আৰু কিছুমান ইয়াত আমি পাতিব নোৱাৰিলোঁ সেইকাৰণে এইবাৰ ওলোৱা একচুৱেলি আমি 25 বছৰে অতিক্ৰম কৰিছোঁ এই আমাৰ বিহুটোলৈ আমি আজি প্ৰথম দিন 5 তাৰিখ আজি আমি চিত্ৰাংকন প্ৰতিযোগিতা আৰম্ভ কৰিছোঁ আৰু চিত্ৰাংকন প্ৰতিযোগিতা ইতিমধ্যে চলি আছে চিত্ৰাংকন প্ৰতিযোগিতাত আমাৰ প্ৰায় 85জনমান ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে ইয়াৰ পিছত আমাৰ মূল কাৰ্যসূচী আপোনাৰ 9, 10, 11 মে' তাৰিখে অনুষ্ঠিত হ'ব 9 তাৰিখে পুৱা পতাকা উত্তোলনৰ কাৰ্যসূচীৰে আৰম্ভ হৈ আমি 11 তাৰিখৰ গধূলি সাংস্কৃতিক সন্ধিয়া কাৰ্যসূচীৰে আমাৰ আৰম্ভ কৰোঁ আমি এইবাৰ আৰু এটা আমি সামাজিক অনুষ্ঠান হিচাপে আমি আৰু এটা কাম কৰিব বিচাৰিছোঁ সেইটো হৈছে আমাৰ 9 তাৰিখে 11 বজাত আমি এটা বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন কৰিছোঁ তাত আমাৰ 4টা বিভাগৰ ডক্টৰ আহিব তেখেতসকলে আমাৰ যিসকল আহে তেখেতসকলৰ মানে শৰীৰ পৰীক্ষা কৰিব এইবাৰ আমি নিতুল দাধৰা বুলি এজন গায়কক মাতিছোঁ লগতে আপোনালোকে জানে বেহেৰবাৰী আউটপোষ্টৰ যিজন কেব সিদ্ধাৰ্থ সিদ্ধাৰ্থ শৰ্মা তেখেত আমাৰ আহিব তেখেতৰ মূল আকৰ্ষণ হ'ব আমাৰ ডিব্ৰুগড়ৰ পৰা জয়ৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট AN টেলিভিছন আন এক বাতৰি মৰাণত মহিলা চোৰে কৰিবলৈ ধৰিছে চুৰিকাণ্ড চৰাইদেউ জিলাৰ মৰাণহাট আৰক্ষী থানাৰ অন্তৰ্গত নিৰ্মল মাৰ্কেটত অৱস্থিত ৰাধেশ্যাম বাৰ্মাৰ ডিপু জুৱেলাৰ্ছত এগৰাকী মহিলাৰ চুৰিকাণ্ডই এতিয়া সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে সাৱধান মহিলা চোৰে পিয়াপি দি ফুৰিছে মৰাণ নগৰত শেহতীয়াকৈ মৰাণত মহিলা চোৰে কৰিবলৈ ধৰিছে চুৰিকাণ্ড চৰাইদেউ জিলাৰ মৰাণহাট আৰক্ষী থানাৰ অন্তৰ্গত নিৰ্মল মাৰ্কেটত অৱস্থিত ৰাধেশ্যাম বাৰ্মাৰ ডিপু জুৱেলাৰ্ছত এগৰাকী মহিলাই আহি আঙুঠি আৰু কাণফুলি দেখুৱাবলৈ কয় ব্যৱসায়ীগৰাকীয়ে সোণৰ অলংকাৰবোৰ দেখুওৱাৰ সময়তে মহিলাগৰাকীয়ে চাতুৰিৰে সোণৰ আঙুঠিটো তলত পেলাই দিয়ে ব্যৱসায়ীগৰাকীয়ে আঙুঠিটো তুলিবলৈ আগবাঢ়ি যোৱাৰ লগে লগে মহিলাগৰাকীয়ে এটা আঙুঠি বেগত সুমুৱায় এই সমগ্ৰ ঘটনা বন্দী হৈ ৰৈছে দোকানখনত থকা CCTV কেমেৰাত ইতিমধ্যে চুৰিকাণ্ড সন্দৰ্ভত ব্যৱসায়ী ৰাধেশ্যাম বাৰ্মাই মৰাণহাট আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ইফালে ব্যৱসায়ীসকলক মহিলা চোৰৰ পৰা সাৱধান হ'বলৈ আহ্বান জনাইছে ব্যৱসায়ীগৰাকীয়ে ঘটনাটো হ'ল এজন মাইকী মানুহ আহিলে মোক ক'লে সোণৰ কাণফুলি লাগে আঙুঠি লাগে মই আগত কাণফুলি দেখালোঁ এইটো কাণফুলিটো ৰাখি পচন্দ নহ'ল
আকৌ আঙুঠিটো দেখালে, সেইটো আঙুঠিটো পূৰা বক্সটো ফুল আছিলে। তো সেইটো ক'লে ইয়াতো বেলেগ আছে নেকি, সেইটো বস্তুটো মই থৈ দিলোঁ আৰু এটা আঙুঠি বক্স দেখালোঁ, তাৰ পৰা এইটো আঙুঠিটা মাৰিলে। কিমান দামী আঙুঠি? আঙুঠিটো মোটামুটি 18 বা 20 হাজাৰ টকাৰ। মহিলাজনীক আগে পিছে দেখি পাইছোঁ? নাই দেখা, আজি প্ৰথম আহিছিল। প্ৰথম আহিছিলে। মই ভাত খাবলৈ গৈছিলোঁ, যে মোৰ দেউতা আছিলে দোকানত। তেওঁ মানে থকা অৱস্থাত মহিলা এগৰাকী আহিছিলে, তেওঁ আহি মানে আঙুঠি এটা চুৰি কৰি গুচি গ'ল। আৰক্ষীক জনালে? জনালোঁ ছাৰ, এপ্লিকেশ্যন দিলোঁ তেওঁক, তেওঁ ক'লে জনাম বাৰু পিছত। ব্যুৰ' ৰিপৰ্ট AN টেলিভিজন। তিনিচুকীয়াৰ পৰা ধেমাজি জিলা হৈ মাজুলীলৈ সৰবৰাহ হৈছে ড্ৰাগছ। উমেশ পাও আৰু ভাইটি দলে নামৰ দুজন যুৱকে ড্ৰাগছ বিক্ৰী কৰিবলৈ যাওঁতে মাজুলীৰ মঘুৱা চুকৰ গাঁও উন্নয়ন সমিতিয়ে আটক কৰে যুৱক দুজনক। মাজুলীত ড্ৰাগছসহ দুজন সৰবৰাহকাৰী আটক। লখিমপুৰ জিলাৰ বেবেজিয়াৰ 2 যুৱকক মাজুলীৰ মঘুৱা চুকৰ স্থানীয় ৰাইজে আটক কৰিবলৈ সক্ষম হয়। উমেশ পাও আৰু ভাইটি দলে নামৰ দুজন যুৱকে ড্ৰাগছ বিক্ৰী কৰিবলৈ যাওঁতে মাজুলীৰ মঘুৱা চুকৰ গাঁও উন্নয়ন সমিতিয়ে আটক কৰে। তিনিচুকীয়াৰ পৰা ধেমাজি জিলা হৈ মাজুলীলৈ সৰবৰাহ কৰিছিল ড্ৰাগছ। তিনিচুকীয়া জিলাৰ দেৱজিৎ গগৈ নামৰ এজন ব্যক্তিয়ে এই ড্ৰাগছ যোগান ধৰা বুলি স্বীকাৰ কৰিছে উমেশ পাৱে। স্থানীয় ৰাইজৰ তৎপৰতাত 2 ড্ৰাগছ সৰবৰাহকাৰীক আৰক্ষীক গতাই দিয়ে ৰাইজে। জেংৰাই থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ সোধা পোছা অব্যাহত ৰাখিছে। সুৰামুক্ত মাজুলীত সুৰাৰ অবৈধ বেহা চলাৰ সমান্তৰালকৈ মাৰাত্মক ড্ৰাগছৰ বেহা পোহৰলৈ অহাত সচেতন মহলৰ মাজত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। এইটো মোৰ লগৰ এজনে দিছিলে মানে। ক'ৰ হয়? এইটো তিনিচুকীয়াৰ হয়। নাম কি? দেৱজিৎ গগৈ। কিমান দিনৰ পৰা কৰি আছে আপুনি? এইটো এতিয়া 3-4 দিনমান হ'ল। আপুনি বেপাৰ কৰে? না বেপাৰ মই এইবিলাক মানে ক্ষেত্ৰত মই একো নাজানো, কিন্তু সি ক'লে যে মোৰ ওচৰত এনেকুৱা মাল আছে, তাৰপাছত মই এনেকুৱা ইয়াতে মানে কিবা কৰিব পৰা নাই, তাতে অলপ ৰাখি দে বুলি ক'লে। তাৰপাছত ৰাখি দে বুলি কোৱাৰ কাৰণে মই মানে সি আনি দিলে। আনি দিয়াৰ পাছত মানে মই মোৰ মানে কিবা হয় কেতিয়াৰ পৰা লগৰ, এইটো মই একেবাৰে কৰা নাই। মোৰ গাঁৱৰ মানুহো জানে মই এইবিলাক ক্ষেত্ৰত মানে মোৰ একো মানে কিবা নাই। মালটো মই নাই দিয়া, মালটো অলৰেডি তাৰ হয়। সি ক'ৰ পৰা আনিছে ক'ৰ পৰা অনা নাই মই সেইটো নাজানো। তাৰপিছত আজি ৰাতিপুৱা মোক নিছে ঘৰৰ পৰা মোক সি ডাইৰেক্ট বেবেজীয়া চাৰিআলিৰ পৰা আহিছে। তাৰপিছত মই ঘৰত আছিলোঁ, তেতিয়া মোক মাতিছে বৈ সেইখিনি যাওঁ বুলি। তাৰপিছত মই গৈছোঁ আৰু যোৱাৰ পাছত তাক মানে মানুহ কেইজনমান কণ্টেক্ট কৰিছে, ইয়াৰে ল'ৰা হয় চাগে, সি কণ্টেক্ট কৰিছে সেইটো বস্তু আছে নেকি বুলি। তাৰপিছত সি মালটো লৈ গৈছে, মই তাৰ লগত গৈছোঁ। তাৰপিছত মোৰ একো তাত লেনদেন নাই মানে। কেইজন মানুহক দিয়া হ'ল? আজি এজনকো দিয়া নাই, মানে দিবলৈ আহিছিলে মানে। কেইজনক দিবলৈ আহিছিলে? এজনক দিব আহিছিলে, যোনটো ইয়াত ধৰিব দিছিলে ল'ৰাটো, তাৰ লগত কণ্টেক্ট কৰি আহিছিলে, সেইটো ল'ৰাটোকে দিব আহিছিলে চাগে। সেইটো আচলতে সেইটো আমি ৰাতিপুৱা খবৰটো পালোঁ। খবৰটো পাই পিনি আজি আমি সচেতন কেইজনমান ব্যক্তি, প্ৰায় 10জনমান আৰু আমাৰ উন্নয়ন সমিতিৰ সদস্যই এই খবৰটো পাই পিনি আমি যোগাযোগ কৰিলোঁ। যোগাযোগ কৰাৰ পাছত আমি এই বিশেষতে গম পালোঁ যে আমুক জেগাত আছে, গতিকে যদি তালৈ ফোন কৰি মাতে তেতিয়াহ'লে লগ কৰিব পৰা যাব বুলি ক'লে। তাৰপাছত আমি পুঁজিগিৰি এনেই বিশেষ কৌশল এটা এডপ্ট কৰি পিনি তাক মাতি পঠিয়ালোঁ যে এনেকৈ আমাৰ ইয়াত কাষ্টমাৰ আছে, আপুনি মালটো আনক। তাৰপাছত সি ক'লে যে এবাৰ আমুক জেগাত আপোনালোকে আহি থাকক, মই তালৈ আনিম। তেনেকৈ কৈ পিনি এই কি কয় শিঙিমাৰী দলঙৰ কাষলৈ সি আহিলে। তাৰপাছত আমি দলটোৱে ইয়াৰ পৰা গৈ তাত মালটো কৰায়ত্ব কৰিলোঁ আৰু হাততে ধৰা পৰিলোঁ আৰু। ইয়াত বুলি এতিয়া আমি ক'ব পৰা নাই, এইটো বস্তুটো বিভিন্ন প্ৰান্তত সিঁচৰিত হৈ আছে নিশ্চয়। সিহঁতে সৰবৰাহ কৰি আছে যেতিয়াই ধেমাজি, লখিমপুৰ, ঢকুৱাখানা, মাজুলী বিভিন্ন প্ৰান্তত আছে চাগে, নিশ্চয় ধৰিলে এইটো পিছত গম পোৱা যাব। ব্যুৰ' ৰিপৰ্ট AN টেলিভিজন। এইখিনিতে সময় এটি চমু বাণিজ্যিক বিৰতিৰ পাছত পুনৰ উভতিম। চাই থাকক AN টেলিভিজন। আপোনাৰ আপোন চহৰ ডিব্ৰুগড়ত এঞ্জিলা এণ্টাৰপ্ৰাইজে আনিছে এটি সোণালী সুযোগ। প্ৰয়োজনীয়তা মাত্ৰ এখন নিজৰ ই-ৰিক্সা। এন অপৰচুনিটি টু আৰ্ণ লিমিটলেছ মানি। অধিক জানিবলৈ যোগাযোগ কৰক 9085585200 আৰু 7002275263।
আহিছোঁ পুনৰ বাতৰিৰ মাজলৈ। ডিব্ৰুগড়ৰ শিল্পী বিহু দলৰ উদ্যোগত আৰু সুৰীয়া শিল্পী সমাজৰ সহযোগত 4 মে অৰ্থাৎ শনিবাৰে চৌকিডিঙিৰ লক্ষ্মীনাথ বেজবৰুৱা ভৱনত এক বৰ্ণাঢ্য কাৰ্যসূচীৰে এখনি 12ৰহনীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হৈ যায়। ডিব্ৰুগড়ৰ শিল্পী বিহু দলৰ উদ্যোগত আৰু সুৰীয়া শিল্পী সমাজৰ সহযোগত 4 মে অৰ্থাৎ শনিবাৰে চৌকিডিঙিৰ লক্ষ্মীনাথ বেজবৰুৱা ভৱনত এক বৰ্ণাঢ্য কাৰ্যসূচীৰে এখনি 12ৰহনীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হৈ যায়। কাৰ্যসূচী অনুসৰি পুৱা পতাকা উত্তোলন কৰে বিহু সমিতিৰ সভাপতি সুৰেশ হাতীমৰীয়াই। লগতে শ্বহীদ তৰ্পণকে ধৰি বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰাৰ কথা উল্লেখ কৰে বিহু উদযাপন সমিতিয়ে। বিহুৰ লগত সংগতি ৰাখি নিশালৈ আয়োজন কৰা সাংস্কৃতিক সন্ধিয়া মুকলি কৰে ডিব্ৰুগড়ৰ এটা প্ৰসিদ্ধ বিহু দল জিতেন দাসৰ চেমনীয়া হুঁচৰি দলে। তাৰ পাছতে শিল্পী সমাজৰ শিল্পীসকলে পৰিৱেশন কৰা নৃত্য, গীত তথা শিল্পী সমাজৰ সদস্যসকলৰ দ্বাৰা পৰিৱেশিত বোৱাৰী বিহুৱে উপস্থিত থকা সকলো ৰাইজকে আপ্লুত কৰে। উক্ত অনুষ্ঠানত ডিব্ৰুগড়ৰ বহুকেইজন বিশিষ্ট সংগীতজ্ঞ উপস্থিত থাকে। আমাৰ শিল্পী বিহু দল সুৰীয়া শিল্পী সমাজৰ আপোনালোকৰ চেনেললৈ আমি আন্তৰিক ধন্যবাদ কৃতজ্ঞতা। আমি শিল্পী বিহু দলৰ পৰা দায়িত্বটো অনুষ্ঠানটি আমি আৰম্ভ কৰিছোঁ। শিল্পী দলে কোনোদিন বিহু পতা নাই, এবাৰ এই বিহু প্ৰথমৰ বাবে আমি পাতিছোঁ। আৰু আমি ৰাতিপুৱা 11 মান বজাত প্ৰধান কাৰ্যসূচী পতাকা উত্তোলনে আমি আৰম্ভ কৰিলোঁ। তাৰ পিছতে পতাকা উত্তোলনৰ পিছতে আমি অসমী শীতল কোৰাছ গোৱাৰ পিছত আমাৰ কিছু বিহু অনুষ্ঠান আৰম্ভ হ'ল। আৰু এতিয়া আমি এই সন্ধিয়া এখনি 12ৰহনীয়া সাংস্কৃতিক অনুষ্ঠান আৰম্ভ কৰিছোঁ। আৰু আমাৰ ভৱিষ্যতলৈ যাতে এইদৰে হৈ থাকে আমি মীনাক্ষীৰ সহযোগত জয় ইছলামৰ ৰিপৰ্ট AN টেলিভিছন। দক্ষিণ শালমাৰা মানকাছৰ জিলা কংগ্ৰেছৰ উদ্যোগত ধুবুৰীৰ কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ হৈ শনিবাৰে অখিল গগৈয়ে গোৱালপাৰাৰ জলেশ্বৰ সমষ্টিৰ লগতে মানকাছৰৰ হাজিৰহাট আৰু ঠাকুৰানবাৰীত নিৰ্বাচনী প্ৰচাৰ চলায়। ধুবুৰীৰ কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ হৈ শনিবাৰে অখিল গগৈয়ে গোৱালপাৰাৰ জলেশ্বৰ সমষ্টিৰ লগতে মানকাছৰৰ হাজিৰহাট আৰু ঠাকুৰানবাৰীত নিৰ্বাচনী প্ৰচাৰ চলায়। দক্ষিণ শালমৰা মানকাছাৰ জিলা কংগ্ৰেছৰ উদ্যোগত মানকাছৰ বিধানসভা সমষ্টিৰ হাজিৰহাটত অখিল গগৈ উপস্থিত হৈ সংখ্যালঘু লোকৰ মাজত নিৰ্বাচনী প্ৰচাৰ চলাই 2026 চনত দিছপুৰৰ পৰা বিজেপি চাফা কৰিব বুলি দাবী কৰে। মানকাছৰ জিলা সমিতিৰ সভাপতি তথা প্ৰাক্তন বিধায়ক ডক্টৰ মতিউৰ ৰহমান মণ্ডল, ৰূপহীহাটৰ বিধায়ক নুৰুল হুদা, দক্ষিণ শালমৰাৰ বিধায়ক ৱাজেদ আলী চৌধুৰীৰ লগতে কেইবাগৰাকী কংগ্ৰেছৰ জ্যেষ্ঠ নেতাৰ উপস্থিতিত অখিল গগৈয়ে হাজিৰহাটৰ নিৰ্বাচনী সভাস্থলীত উপস্থিত হোৱাৰ লগে লগে ৰাইজে বিপুল আদৰণি জনায়। নিউজ ডেস্ক AN টেলিভিছন।
আনহাতে এনডিএৰ প্ৰাৰ্থী জাভেদ ইছলামৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ বিলাচীপাৰাৰ চাপত গ্ৰামত দেওবাৰে বিজেপিয়ে আয়োজন কৰা বিজয় সংকল্প সমাৱেশত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। সভাত কংগ্ৰেছ দলক তীব্ৰ বাক্যবাণেৰে সমালোচনা কৰি ধুবুৰী লোকসভা সমষ্টিৰ এনডিএ প্ৰাৰ্থী জাভেদ ইছলামক বিপুল ভোটত জয়ী কৰাবলৈ ৰাইজক আহ্বান জনায়। 1952 চনৰ পৰা ভাৰতবৰ্ষত ৰাজত্ব কৰি অহা কংগ্ৰেছৰ কাৰ্যকালত অসমত মাত্ৰ 3খন দলং নিৰ্মাণ কৰা হৈছিল। কংগ্ৰেছৰ 60 বছৰীয়া কাৰ্যকালত বিদেশী শক্তিয়ে সঘনাই দেশক আক্ৰমণ কৰিছিল। সেই অপশক্তিবোৰক নৰেন্দ্ৰ মোদীয়ে দূৰ কৰি শান্তি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। সেয়েহে ভাৰতবৰ্ষৰ জনতাই আন্তৰিকতাৰে তৃতীয়টো কাৰ্যকালৰ বাবে নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী হোৱাটো বিচাৰিছে। এই মন্তব্য অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। কংগ্ৰেছৰ কাৰ্যকালত সঘনাই বিদেশী শক্তিয়ে আক্ৰমণ কৰিছিল, দেশৰ জনগণক অনিশ্চয়তাৰ মাজত ৰাখিছিল, আতংকিত কৰি তুলিছিল আৰু সেই অশান্তি এতিয়া মোদী ডাঙৰীয়াই দূৰ কৰিলে। ইয়াৰ উপৰিও আজি অসমৰ বুকুত শান্তি প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত মোদী ডাঙৰীয়া আৰু অমিত শ্বাহ ডাঙৰীয়াৰ যি উল্লেখযোগ্য অৱদান আছে, এই কথা আমি সকলোৱে মনত ৰাখিব লাগিব। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দৰে এগৰাকী মহান নেতাক তৃতীয়টো কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে আসনত অধিষ্ঠিত কৰাৰ নিমিত্তে এই ধুবুৰী লোকসভা সমষ্টিৰ পৰা ভাৰতীয় জনতা পাৰ্টি আৰু UPPL সমৰ্থিত AGP প্ৰাৰ্থী জাভেদ ইছলাম ডাঙৰীয়াক আপোনালোকে বিপুল ভোটত হাতীৰ ছবিত ভোট দি জয়যুক্ত কৰক আৰু মোদী ডাঙৰীয়াক তৃতীয়টো কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে আসনত অধিষ্ঠিত কৰক। এনডিএৰ প্ৰাৰ্থী জাভেদ ইছলামৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ বিলাচীপাৰাৰ চাপত গ্ৰামত বিজেপিয়ে আয়োজন কৰা বিজয় সংকল্প সমাৱেশত মুখ্য অতিথি হিচাপে উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে আৰু কয় যে অৰ্থনীতি হিচাপে দেশক 45তম স্থানত উপনীত কৰা নৰেন্দ্ৰ মোদীয়ে সবকা সাথ সবকা বিকাশ নীতিৰ যোগেদি 140 কোটি 83 লাখ লোকক ঐক্যবদ্ধ কৰি দেশক শক্তিশালী কৰি তুলিছে। সেয়েহে তৃতীয়টো কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ হাত শক্তিশালী কৰিবলৈ ধুবুৰী লোকসভা সমষ্টিৰ এনডিএ প্ৰাৰ্থী জাভেদ ইছলামক বিপুল ভোটত জয়ী কৰাবলৈ ৰাইজক আহ্বান জনায়। সভাত কংগ্ৰেছ দলক তীব্ৰ বাক্যবাণেৰে সমালোচনা কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। আপোনালোকে নিজেই দেখিছে যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ভাৰতবৰ্ষৰ জনগণে আন্তৰিকতাই বিচাৰিছে তৃতীয়টো কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে। তেখেত প্ৰধানমন্ত্ৰী হৈ থাকিলে দেশত শান্তিও হ'ব, দেশ সুৰক্ষিত হ'ব, দেশ উন্নয়নৰ ক্ষেত্ৰত দৃঢ়তাৰে আগুৱাই যাব। এই কথা 10 বছৰ প্ৰমাণ হৈছে। কংগ্ৰেছ নোৱাৰে, কংগ্ৰেছ ইজ এ টোটেল ফেইলাৰ। 60 বছৰ কাম কৰাৰ পাছতো, 60 বছৰ সুযোগ পোৱাৰ পাছতো তেখেতসকল নোৱাৰাৰ মূল কাৰণ হৈছে তেখেতসকল দুৰ্নীতিপৰায়ণ, সাম্প্ৰদায়িক বিভাজন নীতি কৰে। গতিকে সেইকাৰণে মানুহে তেখেতসকলক সম্পূৰ্ণৰূপে অৱজ্ঞা সম্পূৰ্ণৰূপে তেখেতক প্ৰত্যাখ্যান কৰিছে। আৰু আনপিনে মোদী ডাঙৰীয়াই সবকা সাথ সবকা বিকাশ নীতিৰ যোগেদি গোটেই ভাৰতবৰ্ষৰ 140 কোটি 84 লাখ লোকক ঐক্যবদ্ধ কৰি পেলাই দেশ শক্তিশালী কৰিলে। 5ম স্থানত ভাৰতবৰ্ষক যি প্ৰতিষ্ঠা কৰিলে অৰ্থনীতি হিচাপে, সৰ্ববৃহৎ অৰ্থনীতি হিচাপে। গতিকে সেইবাবে আগন্তুক দিনত এইখন ভাৰতবৰ্ষক যাতে পৃথিৱীৰ অন্যতম শক্তিশালী উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিব পৰা যায়, তাৰ বাবে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দৰে সৎ আৰু নিষ্ঠাৱান শক্তিশালী নেতাৰ প্ৰয়োজন। এই কথা ভাৰতবৰ্ষৰ প্ৰতিজন নাগৰিকে উপলব্ধি কৰিছে। সেই গভীৰ উপলব্ধিয়ে এইবাৰ নিৰ্বাচনত আমাক জয়যুক্ত কৰে। ব্যুৰো ৰিপৰ্ট AN টেলিভিজন। এইখিনিতে সময় এটি চমু বাণিজ্যিক বিৰতিৰ পাছত পুনৰ উভতিম। চাই থাকক AN টেলিভিজন। উভতি আহিছো পুনৰ বাতৰিৰ মাজলৈ। টিংখাঙৰ ৰাজগড়ত দুষ্প্ৰাপ্য কেকো সাপৰ পোৱালি উদ্ধাৰে চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত। অৱশেষত সাপ উদ্ধাৰকাৰী হিচাপে পৰিচিত স্থানীয় যুৱক পাপু মল্লিকে উদ্ধাৰ কৰে কেকো সাপটো।
টিংখাঙৰ ৰাজগড়ত দুষ্প্ৰাপ্য কেকু সাপৰ পোৱালি উদ্ধাৰ সাপ উদ্ধাৰকাৰী হিচাপে পৰিচিত স্থানীয় যুৱক পাপু মল্লিকে উদ্ধাৰ কৰে কেকু সাপটো ৰাজগড়ৰ নভকটীয়া গাঁৱৰ কিশোৰীলাল যাদৱ নামৰ লোকজনৰ গৃহৰ পৰা উদ্ধাৰ কৰি ৰাজগড় আৰক্ষীক গতাই দিয়াৰ যোজা কৰিছে যুৱকজনে উল্লেখ্য যে বৰ্তমানলৈ প্ৰায় 5 শতাধিক সাপ উদ্ধাৰ কৰি হাবিত এৰি দিছে যুৱকজনে এইটো কেকু সাপটো কালি ৰাতিয়ে মাতিছিলে বিচাৰি নাপালোঁ আজি মৰ্ণিঙত আপোনাৰ 5:30 বজাত আকৌ মোক ফোন মাৰিছে আমাৰ ঘৰৰ ওচৰতে বেছি দূৰ নহয় তো গৈ পিনে এইটো ৰেস্কিউ কৰিলোঁ তো ৰেস্কিউ কৰোঁ মানে কি যিকোনো বস্তু ৰেস্কিউ কৰোঁ মই তাৰমানে জীৱ জন্তু জীয়াই থাকিলেহে মানুহ জীয়াই থাকিব আৰু বিশেষকৈ সাপ আমাৰ বা কেকু সাপে হওক আমাৰ জীয়াই থকা বহুত দৰকাৰ তো পৰিৱেশটো যদি বাচি থাকিব লাগে মানুহ বাচি থাকিবলগীয়া হয় তেনেহ'লে জীৱ জন্তু বাচিব লাগিব সেইটো কাৰণে মই ৰেস্কিউ কৰোঁ এতিয়া ইয়াতো বন বিভাগৰ মানুহ নাই এতিয়া আমাৰ ৰাজগড় থানাতে লৈ যাওঁ এতিয়া তেখেতসকলে কি ব্যৱস্থা কৰে ক'ত দিয়ে কমচে কম আজি 15-16 বছৰৰ পৰা মই ৰেস্কিউ কৰি আছোঁ তো 500তকৈ অধিক মই সাপ ৰেস্কিউ কৰিছোঁ ফাৰ্ষ্ট টাইম এইটো কেকু সাপ ৰেস্কিউ কৰিলোঁ প্লাছ আপোনাৰ এনেকুৱা ঢেৰ কিবা কিবি ৰেস্কিউ কৰোঁ আৰু অকল সাপে 500ৰ ওপৰত ৰেস্কিউ কৰি মই হাবিত মেলিছোঁ ব্যুৰো ৰিপৰ্ট AN টেলিভিছন পৰৱৰ্তী বাতৰি বিগত বৰ্ষসমূহৰ দৰে এইবাৰো অনুষ্ঠিত হোৱা 51 সংখ্যক আঘোণীবাৰী ৰঙালী বিহু সন্মিলনখনি যোৱা 3 আৰু 4 মে'ত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায় ভিন্ন প্ৰান্তৰ পৰা অহা হুঁচৰি জেং বিহু আৰু বিহুৱতীসকলে প্ৰদৰ্শন কৰা বিহুৱে দৰ্শকসকলক আপ্লুত কৰে বিগত বৰ্ষসমূহৰ দৰে এইবাৰো অনুষ্ঠিত হোৱা আঘোণীবাৰী ৰঙালী বিহু সন্মিলনৰ সফল সামৰণি পৰে যোৱা 3 আৰু 4 মে'ত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয় 51 সংখ্যক আঘোণীবাৰী আঞ্চলিক ৰঙালী বিহু সন্মিলন ভিন্ন প্ৰান্তৰৰ পৰা অহা হুঁচৰি জেং বিহু আৰু বিহুৱতীৰ সকলে প্ৰদৰ্শন কৰা জেং বিহু নৃত্যই ৰাইজক আমোদ দিয়ে সাংস্কৃতিক অনুষ্ঠানৰ শেষত অনুষ্ঠিত হোৱা মুকলি সভাত বহুজন গণ্যমান্য ব্যক্তি উপস্থিত থাকে নিখালৈ আমন্ত্ৰিত শিল্পীৰ দ্বাৰা এক সুন্দৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয় উল্লেখযোগ্য যে এই অনুষ্ঠানটো স্থানীয় ৰাইজৰ লগতে টিংখাঙৰ ৰাইজৰ অভূতপূৰ্ব সঁহাৰি দেখিবলৈ পোৱা যায় যথেষ্ট গৌৰৱ অনুভৱ কৰোঁ এই বিহুক লৈ আমি যোৱা বছৰ আমাৰ সোণালী জয়ন্তী অতিক্ৰম কৰিছে আজি বিহু এইবাৰ বিহুতে আমাৰ 2টা দিনৰ কাৰ্যসূচী এটা লোৱা হৈছিলে কালি দিনটোত আমাৰ যুৱতী জেং বিহু হেমন্দিৰ হুঁচৰি এনেকুৱা ধৰণৰ কিছুমান একক প্ৰতিযোগিতা হৈ গ'ল আঘোণীবাৰী আঞ্চলিক ৰঙালী বিহু সন্মিলনে বিগত বৰ্ষত 50টা বসন্ত সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰিলে আৰু এই বৰ্ষত আমি 51 সংখ্যক আঘোণীবাৰী আঞ্চলিক ৰঙালী বিহু উদযাপন কৰিছোঁ আৰু আচলতে আপুনি যিটো কথা কৈছে যে ৰাইজৰ সঁহাৰি কেনেকুৱা অত্যন্ত অভূতপূৰ্ব সঁহাৰি আমাৰ আচলতে সেইকাৰণে আমাৰ ভাল লাগিছে আৰু ধাৰাবাহিকভাৱে প্ৰতি বৰ্ষই আমি উদযাপন কৰি আহিছোঁ কেৱল ক'ভিডৰ 2 বছৰ বাহিৰে আৰু এইখন আঞ্চলিক ৰঙালী বিহু সন্মিলন আমি প্ৰায় 80খন গাঁৱৰ লগ লাগি একেলগে আমি বিহু উদযাপন কৰোঁ অতি মনোৰম দৃশ্য আপোনালোকে দেখিছে যে কিমান হাজাৰ মানুহ ইয়াত উপস্থিত হৈছিল বিহু কৰিবৰ কাৰণে ব্যুৰো ৰিপৰ্ট AN টেলিভিছন আজিৰ শেষৰটো বাতৰি BCRৰ পৰ্বতঝৰা চিলবাৰীত UPPLৰ নিৰ্বাচনী প্ৰচাৰ সভা জালাবিলা VCDCৰ চেয়াৰমেন জামিৰ আলী আৰু জালাবিলা প্ৰাইমাৰীৰ উদ্যোগত আয়োজিত নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে পূব কোকৰাঝাৰ সমষ্টিৰ UPPL দলৰ বিধায়ক লৰেন্স ইছলাৰী
BCRৰ পৰ্বতঝোৰা শিলবাৰীত UPPLৰ নিৰ্বাচনী প্ৰচাৰ সভা জালাবিলা VCDCৰ চেয়াৰমেন জামিৰ আলী আৰু জালাবিলা প্ৰাইমাৰীৰ উদ্যোগত আয়োজিত নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে পূব কোকৰাঝাৰ সমষ্টিৰ UPPL দলৰ বিধায়ক লৰেন্স ইছলাৰী। 1 নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ NDA সমৰ্থিত প্ৰাৰ্থী জয়ন্ত বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত ৰাইজৰ উপস্থিতি চাই আপ্লুত হৈ পৰে বিধায়কগৰাকীয়ে। বিগত 17 বছৰে BTRত উন্নয়ন নকৰা BPFৰ মুৰব্বী হাগ্ৰামা মহিলাৰীক তীব্ৰ সমালোচনা কৰি বিধায়ক ইছলাৰীয়ে কয়, প্ৰমোদ বড়োৰ নেতৃত্বত BTRত যি উন্নয়নৰ ধাৰা অব্যাহত আছে তাক চাই এইবাৰ সংখ্যালঘু লোকসকলেও ট্ৰেক্টৰৰ চিহ্নত জয়ন্ত বসুমতাৰীক বিপুল ভোটৰ ব্যৱধানত জয়ী কৰাব। সভাত কেন্দ্ৰীয় UPPLৰ উপসভাপতি আফজল হক চৰকাৰ উপস্থিত থাকি হাগ্ৰামা মহিলাৰীক তীব্ৰ বাক্যবাণেৰে থকা সৰকা কৰি কয় যে হাগ্ৰামাৰ দিনত অশান্তি হত্যা ভয় আছিল। হাগ্ৰামা মহিলাৰী 17 বছৰত কিমান মুছলমানক হত্যা কৰিছে পাই কৰি হিচাপ দিয়ক যদি হাগ্ৰামাৰ দম আছে। অহা 7 মে নিৰ্বাচনৰ পিছত হাগ্ৰামাৰ টানি টোপোলাসহ হাগ্ৰামাক ব্ৰহ্মপুত্ৰ নদী দি বাংলাদেশত পঠাই দিয়া হ'ব। আনফালে পৰ্বতঝোৰাৰ MCLA মুনমুন ব্ৰহ্মক সমালোচনা কৰি কয় যে মুনমুন ব্ৰহ্মৰ ৰাজনীতি শেষ, এতিয়াৰ পৰা আফজল হকৰ ৰাজনীতি আৰম্ভ। আফজাল থকা সময়ত মুছলমানৰ কোনো অন্যায় অত্যাচাৰ সহ্য কৰা নহ'ব বুলি মন্তব্য আফজাল হকৰ। প্ৰায় 3 সহস্ৰাধিক লোক উপস্থিত থকা সভাখনত জিলা UPPLৰ উপসভাপতি জৱাহৰলাল ব্ৰহ্ম, জালাবিলা VCDCৰ সভাপতি জামিৰ আলী প্ৰমুখ্যে কেইবাগৰাকী নেতা উপস্থিত থাকি উন্নয়নৰ স্বাৰ্থত UPPLৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক ভোট দিবলৈ আহ্বান জনায়। ব্যুৰ' ৰিপৰ্ট AN টেলিভিজন। আজিৰ বাতৰি ইমানেই। AN টেলিভিছনৰ ষ্টুডিঅ'ৰ পৰা মই অৰূপ সংগমে ইমানতে বিদায় লৈছোঁ। নমস্কাৰ।